আজি আমি এছকুৱেলৰ বিষয়ে চাম। এছকুৱেলটো কেনেকৈ ষ্টাৰ্ট কৰে আৰু তাক আমি ইনচাৰ্ট, আপডেট আৰু ডিলিট কেনেকৈ কৰোঁ। এছকুৱেলটোৰ ফুল ফৰ্ম হ'ল ষ্ট্ৰাকচাৰ্ড কোৱেৰি লেংগুৱেজ। ইয়াত আমি আমাৰ যিকোনো ডাটাবেছ ষ্ট'ৰ কৰি থ'বৰ কাৰণে আমি এছকুৱেলটো ইউজ কৰোঁ। এছকুৱেলৰ লেখীয়া আৰু ডাটাবেছ আছে, যেনেকৈ মাই এছকুৱেল, অৰেকল, মাইক্ৰ'ছফ্ট এক্সেছ এইবোৰ। চ' এছকুৱেলটো ষ্টাৰ্ট কৰিবলৈ ষ্টাৰ্ট অল প্ৰগ্ৰাম মাইক্ৰ'ছফ্ট এছকুৱেল, এছকুৱেল ছাৰ্ভাৰ মেনেজমেণ্ট ষ্টুডিঅ' এক্সপ্ৰেছ ক্লিক কৰিম। তাৰপিছত ক্লিক কৰিম কানেক্ট। তাৰপিছত আমি যাম নিউ কোৱেৰি। ইয়াত আমি আমাৰ কমাণ্ডটো দিম। প্ৰথমে এছকুৱেলত ইয়াত ষ্ট্ৰাকচাৰ্ড কোৱেৰি লেংগুৱেজ আৰু এছকুৱেলটো জনাৰ আগত আমি কেইটামান বস্তু জানিব লাগিব। ডাটা কি হয়, ডাটা টাইপ কি হয়, ভ্যাৰিয়েবল কি হয়, and comment কি হয়। Data collection of information is known as data. যিকোনো বিষয়ৰ ওপৰত যদি আমি কিছুমান তথ্য সংগ্ৰহ কৰোঁ, সেইখিনি ডাটা কম্পিউটাৰ। ডাটাৰ টাইপ, এই যিখিনি আমি ডাটা ইয়াত আপলোড কৰিম বা আমি ষ্ট'ৰ কৰিম, সেই ডাটাখিনি ভাগ কেনেকুৱা কেনেকুৱা আছে। লাইক নাম্বাৰ হ'ব পাৰে, কেৰেক্টাৰ হ'ব পাৰে, স্পেচিয়েল কেৰেক্টাৰ হ'ব, ডেচিমেলত হ'ব। তো সেইটো কোৱা হয় ডাটা টাইপছ। কেনেকুৱা ধৰণৰ ডাটা টাইপছ। ভ্যাৰিয়েবল is a temporary memory location of a data type. আমি যিটো ডাটা টাইপ ল'ম তাৰ হৈ এটা ভ্যাৰিয়েবল ডিক্লেয়াৰ কৰিব লাগে। কিৱৰ্ডটো এটা ৰিজাৰ্ভ ৱৰ্ড হয়। প্ৰতিটো ছফ্টৱেৰৰ নিজৰ কিৱৰ্ড বেলেগ বেলেগ। যেতিয়াও আমি সেই কিৱৰ্ডটো লিখিম, কম্পিউটাৰে গম পাব যে সি কি কাম কৰিব লাগে। কমেণ্ট, এই দুটা শ্লাইচৰ ভিতৰত যিটো আমি লিখিম সেইখিনি কমেণ্ট বুলি কয়। এই কম্পিউটাৰত থাকিব, বাট সি ইয়াত একো মানে কোডত ইফেক্ট নকৰে। চ' এতিয়া প্ৰথমে আমি চাওঁ এটা ডাটাবেছ ক্ৰিয়েট কৰোঁ। To create a database. Database এটা ইয়াত প্ৰথমে কেনেকৈ ক্ৰিয়েট কৰা, তাৰ কাৰণে আমি লিখিব লাগিব create database epitome. যদি ইয়াত অলৰেডি আমাৰ এপিটমটো আছে ডাটাবেছত, তেতিয়া এইটো আমাৰ ক্ৰিয়েট নহ'ব। যদি ক্ৰিয়েট নহয়, আমি সেই ডাটাবেছটো ক্ল'জ কৰিলে ক্ৰিয়েট কৰিম বা ডাটাবেছৰ নামটো বেলেগ দিম। ইয়াত চোৱা অলৰেডি এক্সিষ্ট হৈছে, ডেট মিনছ ডাটাবেছটো অলৰেডি আছে। তাৰ কাৰণে মই ইয়াক লিখিব লাগিব ড্ৰপ ডাটাবেছ এপিটম। ইয়াক সিলেক্ট কৰি এক্সিকিউট কৰি দিছোঁ। এতিয়া এপিটমটো ইয়াৰ পৰা ডিলিট হৈ গ'ল। এতিয়া ইয়াক আকৌ সিলেক্ট কৰি এক্সিকিউট কৰোঁ, তেতিয়া এই এপিটমটো সিলেক্ট হৈ গ'ল। তো ইয়াত যাহা এপিটমটো আমাৰ আহি গ'ল, তো আমি সেই ডাটাবেছটোকে আমি সিলেক্ট কৰোঁ। টেবুল এখন ক্ৰিয়েট কৰোঁ। মই ইয়াত লিখিম ক্ৰিয়েট টেবল ষ্টুডেণ্ট, য'ত আইডি ইন্টিজাৰ, এছ নেম কেৰেক্টাৰ, আৰু সি 25 আলফাবেটলৈকে ছাপোৰ্ট কৰিব। কোৰ্চ ইউ কেৰেক্টাৰ দিছোঁ, ইউ ধৰা 25 দি দিছোঁ। ফিজ মানি। তো ইয়াক সিলেক্ট কৰি মই আকৌ এক্সিকিউট কৰি দিম। এক্সিকিউটৰ কাৰণে আমি ইয়াত ক্লিক কৰিলেও হ'ব বা কীবৰ্ডত F5 প্ৰেছ কৰিলেও এক্সিকিউট হৈ যাব। ডাটাবেছ অবজেক্ট অলৰেডি আছে বুলি কৈছে টেবুলখন। টেবল ষ্টুডেণ্ট
select কৰি execute কৰি দিছো তাৰ পিছত মই ইয়াক execute কৰিছো এটা টেবুলখন আহি গ'ল এতিয়া to view the টেবুলখন চাবৰ কাৰণে আমি লিখিম select star from student select কৰি execute কৰিছো এতিয়া আমাৰ টেবুলখন আহিলে এতিয়া to insert এটা row insert কৰো one by one আমি গোটেইখিনি row insert কৰো insert into student value য'ত আমি details খিনি দিছো আমাৰ column wise ইয়াত execute কৰিছো এতিয়া চাবৰ কাৰণে এতিয়া one by one মই গোটেইখিনি row insert কৰো 10টা মান row insert কৰি লওঁ নামকেইটা নাম যি মন যায় তাকে দিব পাৰো তো ইয়াত আমি 5টা row insert কৰিলো আৰু কৰিলো 6 7 8 8 তো ইয়াৰ আমি 6 7 8 নাম একেই থাকক এই দুটাৰ তো আমাৰ ইয়াত কেইটা row execute কৰিলো চাই লওক 5টা হৈ গ'ল 6 7 8 টেবুলখন চাবৰ কাৰণে আমি আকৌ select star from student এতিয়া to insert null values null means blank যদি মই কিছুমান ডাটা মোৰ ওচৰত বৰ্তমান নাই কিন্তু মই insert কৰিব বিচাৰিছো insert into student values য'ত মই id টো আৰু fees টো দিছো এতিয়া মই ইয়াত id টো আৰু fees টো যেটো দিছো এটো মই ইয়াত ডিফাইন কৰি দিব লাগিব যে id টো আৰু fees টো হে ভৰাব বিচাৰিছো সো id 109 আৰু fees টো মই এটো দিছো এক্সিকিউট কৰিছো এতিয়া মই চাবৰ কাৰণে সো ইয়াত এতিয়া নাল নাল আহি গৈছে that means মই এই দুটা ভ্যালু হে ইনপুট কৰিছো কি 109 আৰু তাৰ fees টো আৰু ইয়াত দি দিছো যে এই দুটা ডাটা কোনটো কলমত সোমাব insert into student য'ত মই অকলে id টো লিখে পাৰ হ'ল এটো suppose এটো হৈ যোৱাৰ পিছত মই ইয়াৰ ডাটা খিনি পাই গলো এই যিকিটা আছে তাৰ ডাটা খিনি পাই গলো তাত আপডেট কৰিব বিচাৰিছো to update a row of data মই update কাৰণে মই লিখিব লাগিব update table name set column name যেনেকৈ কি মই s name টো কৰিছো কি নাম হ'ব s name ৰ জেগাত
কোনটোত বহিব where id equal to 110 10 যেটো আছে তাৰ জায়গাত হেৰি হ'ব তাৰপিছত আমি এক্সিকিউট কৰিছো এটা চেক কৰো নাৰায়ণটো সোমালে নাই সো আহি গ'ল নেক্সট আছে যে মই ইয়াৰ ফিজটো আপডেট কৰিব বিচাৰিছো বা কোৰ্সটো আপডেট কৰিব বিচাৰিছো 109 তো মই আকৌ লিখিম আপডেট student set course equal to DICA where id equal to 109 text select কৰি মই execute কৰিছো তো 109 ৰ যেটো আমাৰ id নাছিলে কোৰ্সটো নাছিলে এটা কোৰ্সটো আহি গল DICA এতিয়া এতিয়া মই ইয়াৰ পৰা যিকোনো এটা ডাটা ৰিমুভ কৰিব বিচাৰিছো মোক নালাগে মই ড্ৰপ কৰিব বিচাৰিছো তো মই ইয়াত লিখিম delete from student where id equal to 109 যিটো আছে তাক ৰিমুভ কৰিব বিচাৰিছো এক্সিকিউট কৰা এতিয়া সো ৰিমুভ হৈ গ'ল নেক্সট গোটেইখিনি ৰ একেলগতে ডিলিট কৰিব বিচাৰিছো delete from student select কৰি execute কৰি দিছো এতিয়া চাও আমাৰ টেবুলখনত এটাও ৰ নাই এতিয়া টেবুলখন ড্ৰপ কৰো এই টেবুলখন মোক নালাগে তাৰ কাৰণে মই লিখিব লাগিব যেটো মই আগতো দেখাইছিলো ড্ৰপ টেবল ষ্টুডেন্ট এতিয়া এক্সিকিউট কৰি দিছো এতিয়া চোৱা আমাৰ ওচৰতে টেবুলখন নাই ইনভ্যালিড অবজেক্ট নেম এতিয়া মই যেটো ডাটাবেস বনাইছো এই ডাটাবেসটো ৰিমুভ কৰিব লাগে ড্ৰপ ডাটাবেস database list another database from the list এই লিষ্টৰ পৰা বেলেগ এটা ডাটাবেস সিলেক্ট কৰি ল'ব লাগিব তেতিয়াহে মই ডাটাবেসটো ড্ৰপ কৰিব পাৰিম ড্ৰপ ডাটাবেস এপিটম ইয়াক যেতিয়া মই এক্সিকিউট কৰিম ই ক'ব ডাটাবেসটো ইউজ হৈ আছে কাৰেন্টলি ইন ইউজ তো ইয়াৰ পৰা মই যিকোনো বেলেগ ডাটাবেস এটা সিলেক্ট কৰিম তাৰ পিছত মই ইয়াক এক্সিকিউট কৰিম এতিয়া যদি মই ইয়াত এপিটমটো চাও এপিটমটো নাই এতিয়া ই ড্ৰপ হৈ গ'ল ঠিক আছে তো আজি ক্লাছটোত আমি এটোৱে শিকিলো যে এসকিউএলত কেনেকৈ আমি ক্ৰিয়েট কৰো ডাটাবেস কেনেকৈ টেবল ক্ৰিয়েট কৰো তাত ডাটাখিনি কেনেকৈ ইনসার্ট কৰিম আৰু তাক কেনেকৈ ড্ৰপ কৰিম ঠিক আছে